তো হে গাইস স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন ব্লগছ আৰু মোৰ ভিডিঅ' চাই থকা বহুতে জানে যে মই এবাৰ মেট্ৰিক পৰীক্ষা দিছিলোঁ তো মই পঢ়িছিলোঁ চাংচাৰীৰ কাষৰ মানে আঠিয়াপৈ মনমাজা হাইস্কুলত আৰু সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মানে আজি 10:30 বজাত দিয়ে দিলে আৰু আজি ৰাতিপুৱা 10:30টাত মই মানে মোৰ ৰিজাল্টটো পাই গলো মানে মোৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো আৰু মোৰ ৰিজাল্টটো মানে ইমান বেছি ভাল হোৱা বুলিও নকওঁ আৰু ইমান বেছি বেয়া হোৱা বুলিও নকওঁ মানে মই ফাৰ্ষ্ট ডিভিজন পালো আৰু ক'ত কিমান নম্বৰ পালো সেইটো মানে আপোনালোকক কৈ আছো বাকি এইফালে আপোনালোকে টাইম চাব পাৰে পুৰা 10:23 হৈ গ'ল আৰু মানে ৰিজাল্ট দিয়া 1 ঘণ্টাই হৈ গ'ল প্ৰায় কিন্তু মই গমেই পোৱা নাছিলো যে আজি মেট্ৰিকৰ ৰিজাল্ট দিব মই মানে ৰাতিপুৱা গমেই পোৱা নাছিলো আৰু যোৱাকালি ৰাতি মানে এটা ফেক নিউজ বুলি ওলাইছে মানে আজি 20 এপ্ৰিলত মানে ৰিজাল্টটো নিদিও বুলিও কৈছিল কিন্তু তাৰপিছত ৰাতিপুৱা আকৌ উঠি কিনে গম পালো যে আজি 20 তাৰিখে মানে ৰিজাল্টটো দিব বাকি মই ক'ত কিমান নম্বৰ পালো সেইটো ভাবিছো আপোনালোকৰ আগত মানে কৈ দিও যেহেতু আপোনালোকে বহুতে মানে মোৰ মেট্ৰিকৰ আগৰ ভিডিঅ' কেইটাত কৈ আছিল যে ৰিজাল্টৰ দিনা এটা ভিডিঅ' লাগে ৰিজাল্টৰ দিনা এটা ভিডিঅ' লাগে তো সেইকাৰণে মই আজি ৰিজাল্টৰ দিনা আজিৰ ভিডিঅ'টো বনাই দিলো আৰু এতিয়া ভাবিছো আপোনালোকক ক'ত কিমান নম্বৰ পালো সেইটো মানে দেখুৱাই দিও বাকি এতিয়া ৰিজাল্ট চাবৰ কাৰণে গুগলটো ওলাই ললো আৰু আপোনালোকক পুৰা মানে লাইভ দেখুৱাই দিম মই কিমান নম্বৰ পালো আৰু এতিয়া গুগলত আহি মাৰি দিলো www.school9 কিবা এনেকুৱা এটা ৱেবছাইটত তো এনেকৈ মাৰি দিলো আৰু তাৰপিছত এনেকৈ আহি গ'ল আৰু ইয়াতে ৰোল নম্বৰ আৰু মানে ৰোল নম্বৰ মাৰিব লাগিব আৰু কিবা কিবি মাৰিলে ৰিজাল্টটো আহি যাব আৰু এতিয়া ৰোল নম্বৰটো মাৰি দিলো তাৰপিছত এনেকৈ ছাবমিট মাৰি দিলো আৰু ছাবমিট মাৰাৰ পিছত এনেকৈ ৰিজাল্টটো আহি যাব তলত তো এইফালে এইটোৱে মোৰ ৰিজাল্টটো তো চাওক আৰু মই 389 নম্বৰ পালো আৰু প্ৰথম দিনা আছিল ইংলিছ আৰু ইংলিছত পালো মই 66 নম্বৰ তো ইংলিছত 66 পালো আৰু ইংলিছৰ দিনা অলপমান ভয়ো লাগি আছিল বাৰু তো ইংলিছত অলপমান কম নম্বৰে পালো 66 আৰু অসমীয়াত পালো 63 তো ইংলিছত 66 অসমীয়াত 63 বাকি আপোনালোকে কমেন্ট কৰিব আপোনালোকৰ মানে কাৰ কেনেকুৱা হ'ল আৰু সোশ্যাল সায়েন্সত মই বহুতখিনিয়ে লিখিছিলো কিন্তু সোশ্যাল সায়েন্সত মাত্ৰ 61 হে পালো মানে সোশ্যাল সায়েন্সত অলপমান মানে বেয়া হৈছে আৰু সংস্কৃততো বহুতখিনি বেয়া হৈছে কাৰণ সংস্কৃতত এশৰ ভিতৰত মাত্ৰ 56 হে পালো আৰু মেথছত পালো 61 নম্বৰ আৰু মেথছ মোৰ মানে এনেও ইমান এটা ভাল হোৱা নাছিল আৰু মেথছটো বাকি কোনে কিমান পালে মেথছত এইটো কমেন্ট কৰি দিব ৰিজাল্টটো মানে গোটেইকেইখনত ইমান এটা ভালো হোৱা নাই সিমান এটা মানে বেয়াও হোৱা নাই কিছুমানত কম পাইছো বহুত কিছুমানত আকৌ বেছি পাইছো কিছুমান লেখা মানে বহুত লিখিছিলো সোশ্যাল সায়েন্সতে অলপমান কম পালো আৰু সংস্কৃততো কম পালো বাকি মোৰ টোটাল নম্বৰ হ'ল 389 বাকি যোনে যোনে এবাৰ মানে মেট্ৰিক দিছে তো সেইসকলে মানে কমেন্ট কৰিব কাৰ মানে কিমান নম্বৰ পালে কোনে আৰু কাৰোবাৰ যদি বেয়া হৈছে ইমান এটা দুখ কৰিও লাভ নাই যেহেতু যোৱা বস্তুটো গুচিয়ে গ'ল আৰু তো সেইকাৰণে ইমান এটা দুখ কৰিও লাভ নাই বাকি মোৰ ৰিজাল্টটো আপোনালোকক কৈয়ে দিলো যেহেতু বহুতে কৈ আছিল কমেন্ট কৰি আছিল মানে ৰিজাল্টৰ দিনা ভিডিঅ' লাগে বুলি তো মোৰ ৰিজাল্টটো কৈ দিলো বাকি কাৰ কেনেকুৱা হ'ল কমেন্ট বক্সত পুৰা কমেন্ট দি দিয়ক আৰু নতুন সকল চেনেলটো সাবস্ক্ৰাইব কৰিব পুৰা ভাগা ভিডিঅ' আহি আছে তো সাবস্ক্ৰাইব কৰি থব